হয় কোকৰাঝাৰ চহৰৰ পৰা 10 কিলোমিটাৰ দূৰত্ব যেটো বাউকুংগ্ৰি যেটো একাদশ সংখ্যক বাউকুংগ্ৰি উৎসৱৰ আজি অন্তিম দিন এই অন্তিম দিন অৰ্থাৎ আজি সংক্ৰান্তিৰ দিনা যে লোকে লোকাৰণ্য হৈছে এই পাহাৰ বগাবৰ কাৰণে যে এটা লোকবিশ্বাস আছে যে যেটো এই পাহাৰত পাহাৰ বগাব যদি পাৰে তেন্তে সকলোৱে যে মনৰ যদি মনোবাঞ্ছা পূৰণ হয় বুলি এটা লোকবিশ্বাস আছে তাৰ বাবে লোকে লোকাৰণ্য হৈ পৰিছে বহুত দূৰ দূৰণিৰ পৰা ৰাইজে ইয়াতে পাহাৰ বগাব আহিছে দৃশ্যাংশ সহযোগী দেখুৱাইছে ইয়াতে কিন্তু পাহাৰ বগাবৰ কাৰণে মন্ত্ৰী ইউজি ছাৰ ব্ৰহ্মও আহিছে মই তেখেতক লগ পাইছোঁ বাটত মই তেখেতৰ পৰা কিছু ভাষ্য গ্ৰহণ কৰিবৰ কাৰণে মই চেষ্টা চলাইছোঁ ছাৰ কি ক'ব যিটো এই বাউকুংগ্ৰি যেটো হিৰতলৈকে যদি যাব পাৰে তেন্তে মনোবাঞ্ছা যেটো পূৰণ হয় বুলি লোকবিশ্বাস আছে ইয়াত ধৰি ৰাখি আহিছে বাউকুংগ্ৰি ফেষ্টিভেল আজি এই বছৰটোলৈ প্ৰায় 11বাৰ উদযাপন কৰা হৈছে এইটো এটা ডাঙৰ উৎসৱ মানে ফেষ্টিভেল আৰু এইটো ইণ্টাৰনেশ্যনেল এটা ফেষ্টিভেলত গুচি গৈছে এটা সময় আছিলে ভূটানৰ পৰা আহিছিল নেপালৰ পৰা আহিছিলে বাউকুংগ্ৰিত মানে খুব মানে টপ পৰ্যায়ত যদি যাব পাৰে আমি এটা ট্ৰেকিঙৰ দৰে এইটো এটা দুটা বিষয় ইয়াতে আছে এটা ফিজিকেল ফিটনেছৰ কথা আছে আৰু এটা লোকবিশ্বাস মানে ইয়াত ওপৰত গৈ পেলাই যদি পূজা কৰে মনোবাঞ্ছনা পূৰা হয় আৰু এই পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আমি ক'ব নোৱাৰোঁ কাৰণ মই সৰুকালৰ পৰা শুনিছোঁ প্ৰতিটো গাঁৱৰ পৰা আহিছিলে ইয়াত মানে পাহাৰ বগাবৰ কাৰণে আৰু পাহাৰ বগাই গৈ পেলাই মানুহে কয় যে আজি ভগৱানক আমি এনেকৈ দৰ্শন কৰাৰ নিচিনা হৈছে আৰু আমাৰ মংগল হ'ব সেই লোকবিশ্বাস আজিও অটুট আছে আৰু BTC কাউন্সিলৰ তৰফৰ পৰা এইটো এটা উৎসৱত পৰিণত কৰি পেলাই 11 বছৰ ধৰি এইটো উদযাপন কৰি আছে তাৰ পৰা আকৌ এটা এই লোকবিশ্বাস আৰু উৎসৱ দুয়োটা মিলাই ইয়াত হাজাৰ হাজাৰ মানুহৰ জনসমাগম হয় এইটো আমি বচাই ৰাখিব লাগে ঐতিহাসিক এটা কাৰণ ভাৰতবৰ্ষৰ ভিতৰতে বা অসমত টুৰিজিম মেপতো এইটো সোমাই যাব লাগে টুৰিজিম মেপত কাৰণ এনেকা লোকবিশ্বাসৰ আধাৰত যেটো উৎসৱ সেই উৎসৱটো তেনেকা বিৰল মানে কোনো ঠাইত পোৱা নাযায় এইটো ইয়াত মানে মানুহে খাই বৈ ফূৰ্তি কৰিবৰ কাৰণে নাহে আহে পূজা কৰিবলৈ আৰু দোকান পাহাৰ আছে তথাপিও মানুহ চেৰেঙা দোকানত প্ৰথম পৰ্যায় প্ৰথম কথাটো হ'ল তেওঁলোকে পাহাৰ বগাব তাৰপিছত পূজা কৰিব তাৰপিছত ঘূৰি যোৱাৰ সময় ভাগৰ লাগিছে আৰু বেছিভাগ মানুহকে আমি দেখিছোঁ টিফিন লৈ লৈ আহিছে নিজে নিজে আৰু কিছু বছৰত মানে অলপমান মদৰ যিটো প্ৰভাৱ এইটো খুব বেছি হৈছিলে চাইডে চাইডে আজিকালি এইটোকো মানে লাহে লাহে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু মদ মানে বৰ্জিত সম্পূৰ্ণভাৱে নিবাৰণ কৰা অলপমান সময় লাগিব কাৰণ ইও এটা লোকবিশ্বাসৰ লগত জড়িত হৈ আছে তো আজি বাউকুংগ্ৰি ফেষ্টিভেল কালিৰ পৰা বিহু আৰম্ভ হ'ব মই এই ফেষ্টিভেল এই কাৰণে তাৎপৰ্যপূৰ্ণ বিহুৰ আৰম্ভণিৰ এদিন আগতে এইটো আৰম্ভ কৰা হয় দুদিন ধৰি উদযাপন কৰা হৈছে আগে পিছে তিনিদিন ধৰি উদযাপন কৰা হৈছিল তথাপিও মানে আজি যিকোনো মানুহ দেখিছোঁ যে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ময়ো মানে পাহাৰ বগাই আহিলোঁ আধা আধি ভাল লাগিছে তো চবকে শুভকামনা বিহুৰ কাৰণে আৰু চবৰে মংগল হওক ডেভেলপ কৰিবৰ কাৰণে কিবা আৰু ৰৈ আছে নে ইয়াত বিভিন্ন টুৰিষ্ট মানে এটা কথা মানে কিছুমান নেচাৰেল বস্তু ইয়াত আৰ্টিফিচিয়েল বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো নকৰাই ভাল কিন্তু মিনিমাম আছে যিটো এটা আমি পাৰ্মানেণ্টলি প্ৰগ্ৰাম উদযাপন কৰোঁ তাতে কিছুমান বস্তু আমি বনাব পাৰোঁ যেনেকৈ ডায়াছটো পাৰ্মানেণ্টলি বনাব পাৰোঁ যিটো কালচাৰেল এক্টিভিটিছ হয় ছেকেণ্ড কিছুমান ষ্টল বনাব পাৰি আমি যে তাত যিটো এটা পৰম্পৰাগত সাজপাৰ আৰু হেণ্ডিক্ৰেফ্টছ আৰু খোৱা বস্তু এইটো ডিছপ্লে যাতে কৰিব পাৰি সেইখিনি কৰিব পাৰি আৰু যিটো এটা টেম্পৰাৰী বনোৱা হয় সেইখিনি যথেষ্ট মই ভাবোঁ যে আগতে যিটো এটা ধাৰণা হৈছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰটো এডভাইজেবল নহয় পাৰিলে আপুনি চৰাইকলা সেইবিলাক অঞ্চলত গেষ্ট হাউচ টেষ্ট হাউচ চিন্তা কৰিব পাৰে আৰু কোকৰাঝাৰ বেছি দূৰ নহয় কিন্তু এই স্পটত ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য শেষ হৈ যাব এই সোণালী বান্দৰ গোল্ডেন লেংগুৰটোতো সংৰক্ষণৰ ব্যৱস্থা চলিয়ে আছে কিন্তু এটা আমি খুব নেচাৰেলি মানে স্বাভাৱিকভাৱে বনাইছে মানে গোল্ডেন লেংগুৰ কেনেকৈ প্ৰটেকশ্যন কৰা যায়
কিন্তু বনাব পাৰি যিটো বাওকুংগ্ৰীটো কেন্দ্ৰ কৰি পেলাই এটা স্পেচিয়েল জ'ন বনাব পাৰি তাৰ কাৰণে গল্ডেন লেংগুৰে বেছিকৈ কি বস্তু থাকিলে বেছিকৈ ইয়াত জমা হয় এইটো চাব লাগিব গছ গছনিৰ প্ৰকাৰ এইটো আৰু খাদ্য বস্তু তেওঁলোকক লাগে তেওঁলোকক আকৰ্ষণ কৰিব পৰাকৈ কিন্তু আজিৰ দিনত যিটো এটা জনসমাগম হাজাৰ হাজাৰ এনে সময়তো বান্দৰ ওচৰত নাথাকে গল্ডেন লেংগুৰ তো গল্ডেন লেংগুৰটো স্পেচিয়েলি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমি স্পেচিয়েল জ'ন হিচাপে ডিক্লেয়াৰ কৰিব পাৰি